যিসকলে কয় যে 31 আগষ্টৰ পিছত কন্টেন্ট মনিটাইজেশ্যন কাকো নিদিব বা নাপাব এইসকলৰ ভিডিঅ' কেতিয়াও নাচাব আপোনালোকে মই এইখিনি অনুৰোধ কৰিলো একো নাজানে তো গাইস কন্টেন্ট মনিটাইজেশ্যন যেটো হেতু ফেসবুকে শর্ত ছাড়া মানে কোনো শর্ত নাই তাত শর্ত ছাড়া 31 আগষ্টৰ ভিতৰত প্ৰায়ভাগ মানুহক দিবৰ কাৰণে চেষ্টা কৰি আছে তো কোন কোন মানুহবিলাকক এই কন্টেন্ট মনিটাইজেশ্যনটো দিব মই আজি আপোনালোকক ডিটেইলছ কে কৈ আছো শর্ত নাই ইয়াত কোনো ধৰণৰ শর্ত নাই আগতে যেনেকৈ শর্ত আছিল মানে 60000 ওয়াচিং লাগিব অমুক লাগিব কিন্তু এই 31 আগষ্টৰ পিছত হয়তো ফেসবুকে শর্ত লগাই দিব পাৰে যিসকলে ভাবিছে বা যিসকলে ভিডিঅ' বনাই কৈ আছে উদ্দান্ত ভাষণ দি আছে তেনেকুৱা ধৰণৰ কৈ আছে যে 31 আগষ্টৰ পিছত কোনো ধৰণৰ মানে কন্টেন্ট মনিটাইজেশ্যন নাপাব তেনেকুৱা কোনো কথা নাই মই আপোনালোকক কৈছো 31 আগষ্টৰ পিছত কন্টেন্ট মনিটাইজেশ্যন পাবই এটো 100% গ্যাৰান্টি কাৰণ যিবিলাক মানুহ পিছত জন্ম হ'ব ইহত কি ফেসবুক নচলাব নেকি ইহত কি মানে ইনকাম নকৰিব নেকি ইহত কি ফেসবুকত কি ভিডিঅ' নিদিব নেকি আজি 18 বছৰৰ তলত যিসকলে আছে সেই সকলে মানে কি পিছত ফেসবুক নুখুলিব নেকি সো গতিকে এইটো গুটে মানে ভুল ইনফৰমেশন কিছুমানে দিয়ে এই ভুল ইনফৰমেশন কেতিয়াও নিদিব আৰু যিসকলে কয় যে 31 আগষ্টৰ পিছত কন্টেন্ট মনিটাইজেশ্যন কাকো নিদিব বা নাপাব এই সকলৰ ভিডিঅ' কেতিয়াও নাচাব আপোনালোকে মই এইখিনি অনুৰোধ কৰিলো একো নাজানে চাও 31 আগষ্টৰ আগত কি হয় শর্ত নাই কোনো শর্ত নাই শর্ত নোহোৱাকৈ যদি যেটো পেজ এই পেজটো যদি পুৰা ডিটেইলছ ঠিক কৰি ৰাখে তেতিয়া হলে হে আপোনাৰ 31 আগষ্টৰ ভিতৰত কন্টেন্ট মনিটাইজেশ্যনটো দিব আৰু কি ভুল কৰিব নালাগে মই স্ক্ৰিন শেয়াৰৰ সহায়ত আপোনালোকক দেখাম মই আপোনালোকক কৈছো যদি আপোনালোকে কন্টিনিউ ভিডিঅ' কন্টিনিউ ফটো কন্টিনিউ স্টোরি কন্টিনিউ টেক্সট এবোৰ যদি কন্টিনিউ দি থাকে নহয় আৰু সদায় সম্পূৰ্ণ টাইম ক্লিয়াৰ টাইম সম্পূৰ্ণ কৰি যদি ভিডিঅ'ত দিয়ে অতি সোনকালে আপোনালোকে কন্টেন্ট মনিটাইজেশ্যন পাব সম্পূৰ্ণ টাইম এতে কি কৈছে জানেনে সম্পূৰ্ণ টাইম মানে কি আপোনালোকে যেটো ভিডিঅ' যি সময় দিয়ে আৰু যিখিনি সময় দিয়ে সেই সময়খিনি সদা সম্পূৰ্ণ দিব তেতিয়াহে আপোনালোকে কন্টেন্ট মনিটাইজেশ্যন পাব সো আপোনালোকৰ পেজটো কেনেকৈ ঠিক কৰি ৰাখিব এতিয়া বলক মই স্ক্ৰিন শেয়াৰৰ সহায়ত দেখাম আপুনি এইকেইটা বস্তু ঠিক কৰি ৰাখিব তেতিয়াহে আপোনালোকে কন্টেন্ট মনিটাইজেশ্যন অতি সোনকালে পাই আছে তো গতিকে বলক স্ক্ৰিন শেয়াৰটো দেখাই দিম প্ৰথমতে আপোনালোকে কি কৰক 3 লাইনত টাচ কৰক 3 লাইনত টাচ কৰাৰ পিছত আপোনালোকে কি কৰিব ওপৰত স্ক্ৰল কৰিব হেল্প এণ্ড সাপোৰ্ট হেল্প এণ্ড সাপোৰ্ট টাচ কৰিব হেল্প এণ্ড সাপোৰ্ট টাচ কৰাৰ পিছত সাপোৰ্টটো টাচ কৰিব সাপোৰ্টটো টাচ কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়া চাওক সাপোৰ্ট ইনবক্স বুলি আছে এই সাপোৰ্ট ইনবক্সত এনেকৈ টাচ কৰক সাপোৰ্ট ইনবক্সত টাচ কৰাৰ পিছতে কি হ'ব এইটো ৰিপৰ্ট এবাউট আদাৰ এইটো এনেকৈ টাচ কৰক যদি আপোনালোকৰ কিবা ৰিপৰ্ট লাগি আছে ইয়াতে ধুনিয়াকৈ শ্ব' হৈ থাকিব সেই ৰিপৰ্টবিলাক মেছেজ হওক কি হওক ডিলিট কৰিব চেষ্টা কৰিব যদি ডিলিট নহয় কিছুমান একদম 2021 22 23 24তে কোনোবাই কমেন্ট কৰি থৈছে সেই কমেন্টবিলাকৰ ইয়াতে ৰিপৰ্ট আহি থাকে তো কিছুমান কমেন্ট ৰিপৰ্ট থাকিলেও একো নহয় যিবোৰ কমেন্টে বা যিবোৰ ৰিপৰ্টে যদি আপোনাৰ আঘাত হয় হেতু যিমান পাৰে চেষ্টা কৰক ডিলিট কৰিবৰ কাৰণে ঠিক আছে নো ৰিপৰ্ট কৰি থব তাৰ পিছত বেছি বেক হ'ল তাৰ পিছত বেক কৰিলে বেক কৰাৰ পিছত এবাৰ ইয়ৰ এলাৰ্টটো টাচ কৰক ইয়ৰ এলাৰ্টত টাচ কৰি চাওক নো ভায়োলেশ্যন যদি কিবা কাৰণত আপোনাৰ ইয়াতে আপনার মানে কপিরাইট ভিডিও চলি আছে বা কপিরাইট ভিডিও লাগি আছে ইয়াতে শো হৈ থাকিব সেইবোৰ লগে লগে ইয়াতে ক্লিক কৰি মানে সি অপশন মাৰিব কন্টিনিউ মাৰি তাতে লাষ্টত মানে ৰিমুভ ভিডিও আছে ৰিমুভ ভিডিওটো মাৰি কিনে ডিলিট ভিডিও মাৰিব এই ভিডিওবোৰ ডিলিট কৰি যাব তেতিয়া নো ভায়োলেশ্যন থাকিব নো ভায়োলেশ্যন হলে আপোনাৰ ক্লিয়াৰ থাকে এই দুটা কাম প্ৰথমতে কৰিলে তাৰ পিছত আপোনালোকে বেক কৰিব বেক কৰাৰ পিছত কি কৰিব ফেসবুকটো আৰু নিজৰ প্ৰফাইল ফটোখন টাচ কৰিব প্ৰফাইল ফটোখন টাচ কৰি এই যে
প্ৰফাইল ফটোখন টাচ কৰি আপোনালোকে কি কৰিব এই যে ভিডিঅ'টো যে আছে ভিডিঅ'ছ VIDEOS এই ভিডিঅ'ছ টাচ কৰিব টাচ কৰি কিনে আপোনালোকে কি কৰিব এই যে এই শাৰীকেইটা দেখিছেনে সিজুল শ্বেয়াৰ অমুক তমুক আপুনি কি কৰিব নিট ৰিভিউ বুলি লাষ্টত আছে এই নিট ৰিভিউটো এনেকৈ টাচ কৰক নিট ৰিভিউ টাচ কৰাৰ লগে লগে ইয়াতে চাব যদি আপোনালোকৰ কিবা কিনো কপিৰাইট বা ন' মিউট ৰিল আছে ন মিউট ৰিল যদি ইয়াতে থাকে ৰিলটো ইয়াতে থাকিব ৰঙা হৈ থাকিব সেই ৰিলটো ইমিডিয়েট ডিলিট কৰি দিব ঠিক আছে তাৰপিছত বেক কৰিব বেক কৰাৰ পিছত আপুনি কি কৰিব এই থ্ৰী ডটটো যে আছে প্ৰপ'ৰ্চনেল ডাছবৰ্ড বা তাৰ তলত যে থ্ৰী ডট এই থ্ৰী ডটটো এনেকৈ টাচ কৰিব টাচ কৰাৰ পিছত প্ৰফাইল ষ্টেটাছ টাচ কৰিব প্ৰফাইল ষ্টেটাছ টাচ কৰাৰ পিছত মইটো লেড হৈ আছে তাৰপিছত চাব মনিটাইজেশ্যন এই মনিটাইজেশ্যন এইবোৰ এক্টিভ আছেনে নাই বা ৰিকমেণ্ডেড এক্টিভ আছে নাই যদি এক্টিভ আছে মনিটাইজেশ্যনটো টাচ কৰিব যদি ইয়াতে মনিটাইজেশ্যন টাচ কৰি কিনে এনেকৈ ওলাইছে এনেকৈ অকণমান স্ক্ৰল কৰি কিনে চি হোৱাট টুল আৰ এভেইলেবল এই বস্তুটো এনেকৈ টাচ কৰিব টাচ কৰাৰ পিছত ইয়াতে কি আপোনাৰ মনিটাইজেশ্যন হৈছে সেইকেইটা বস্তু ইয়াতে দেখা পাব দেখিছে মোৰ গোটেই মনিটাইজখিনি হৈ গৈছে কণ্টেণ্ট মনিটাইজেশ্যন ছাবস্ক্ৰাইবেশ্যন যি আছে সব আছে মোৰ ইয়াতে দেখিছেনে তো গতিকে এইকেইটা বস্তু আপোনালোকে ধুনীয়াকৈ চাব কি আছে নাই তাৰপিছত বেক কৰিব বেক কৰাৰ পিছত আৰু কি আছে অপশ্যন আপোনালোকে চাব নিজৰ হেৰিটো থ্ৰী কাট খালে এইটো বস্তু চাব এক্টিভিটি লগত আপোনালোকে চাব দেখিব ৰিচাইকেল বিন বা ট্ৰাষ্ট বুলি আছে ৰিচাইকেল বা ট্ৰাষ্টত যদি আপোনাৰ ভিডিঅ'বোৰ ৰিমুভ কৰি দিয়ে কেতিয়াবা ডিলিট নকৰে সেই ভিডিঅ'বোৰ ইয়াতে আহি থাকে সেইবোৰ বস্তু সদায় ডিলিট কৰি দিব ঠিক আছে তাৰপিছত আপোনালোকে আৰ্চিভটো চাব আৰ্চিভটোত ইয়াতে চাই কিনে আপোনালোকে ষ্টৰি আৰ্চিভ চাব যদি ষ্টৰি আৰ্চিভত কিছুমান ভিডিঅ' বা আপোনাৰ ষ্টৰি যদি কপিৰাইট লাগি থাকে সেইবোৰ সদায় ডিলিট কৰি দিব ঠিক আছে এইখিনি কাম কৰিলে আপোনালোকে অতি সোনকালে আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন 100% পাব গতিকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক